স্থান নগাঁও ৰন্থলী। নম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অতিথিক সেৱা বুজা নকৰিলে কি হয়? যুধিষ্ঠিৰে চাণ্ডালক সুধিছে, ৰাম মিলিল সংশয় কথা পুছো মই, কহিওৱাবে নিশ্চয়, আছে দৈব্যজাৰ অতিথি সেৱাৰ, দিবাক যিটো পাৰ। যুধিষ্ঠিৰে কৈছে, চাণ্ডালক কৈছে যে যিসকলৰ খাদ্য দ্ৰব্য সকলো আছে তেওঁলোকে সেৱা শুশ্ৰূষা অতিথিসকলক কৰিব পাৰিব। গৃহে নাহি যাৰ ভোজন সম্ভাৰ, ভিক্ষা কৰি মাত্ৰ খাই, তাহাৰ গৃহত ভৈলা অভ্যাগত, পুজিব কোন প্ৰায়। যে যাৰ ঘৰত খাদ্য সম্ভাৰ একোৱেই নাই, কেৱল দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰে, তেনে লোকৰ গৃহত এজন লোক যেতিয়া উপস্থিত হয় তেওঁ কেনেকৈ সেৱা বজা কৰিব? এইটো প্ৰশ্ন কৰিছে। তেতিয়া চাণ্ডালে কৈছে, বুলন্ত চণ্ডাল শুনা মহিপাল, চৰপ পুছিলা তুমি, গৃহস্থৰ ঘৰে সদায় নুগুছে, তিন জলয় অগ্নিভূমি। যে গৃহস্থৰ ঘৰত তিন এখন কঠ, কোনোবা এজন অতিথিক এগিলাচ পানী শুশ্ৰূষা কৰিব পাৰে আৰু বহিবলৈ অকণ মাটি দিব পাৰে, কোনোবাই বিচাৰিলে জুই এডালো দিব পাৰে। অতিথি ভুঞ্জাইবে যদি অন্ন নাই, দিবে বাণী ফল মূল, তিন জল ভূমি দিবে ভক্তি ভাবে, দিবে কপাছে তাম্বুল। অতিথিক সেৱা পূজাৰ কৰিবৰ কাৰণে যদি অন্ন নাই, তেতিয়া ফল মূল বা সেৱা শুশ্ৰূষাৰে এখন কঠ এখন বহুৱাই এগিলাচ পানী এনেকৈ ভক্তিভাৱেৰে খাদ্য দ্ৰব্য সমস্ত দিব লাগে আৰু পাছত তামোল দি তেখেতসকলক শুশ্ৰূষা কৰিব লাগে। ই সব যদ্যপি গৃহত নাথাকে, শুনিও তাৰ পাই, পৰম সাদৰে প্ৰিয় বাক্য বুলি, নিজ গৃহে দিবে ঠাই। যদি এখন গৃহত একোৱেই নাই, তেতিয়া কি কৰিব লাগিব? যে পৰম মৃদুৰ ভাষা বচনেৰে আদৰ সাদৰে প্ৰিয় বাক্যৰে নিজৰ গৃহত ঠাই দিব লাগে। দৰিদ্ৰজনক যিটো দিয়ে বহু ধন, অপূৰ্ব প্ৰতিমা পাৰিলে কৰে পূজন, পুতি অশ্বমেধ কৰি নপাৱে যি ফল, গৃহত বসিয়া তাক পাৱে সকল। গৃহস্থৰ ঘৰে
সনাই নুগুছে তিন জালয় অগ্নিভূমি অতিথি নুপুজে তথাপি যিজন পৰম শীতো নিষ্ফল। যে গৃহত কঠ বা অগ্নি জল এই দ্ৰব্যখিনি থকা স্বত্তেও যেনি অতিথিক সেৱা পূজা নকৰে তেখেতক কি বুলি কৈছে? নিষ্ফল বুলি কৈছে। যে জীয়াই থাকি একো লাভ নাই, কেৱল কমাৰ ভাটিহে মাৰি থকা হয় নাকেৰে। যে অতিথিক দেখি যিটো চকু পকাই চাৱৈ ঠাই নাই বুলি চল কৰি ধাৱৈ বজ্ৰদন্ত কাকে ভুঞ্জৈ চকুক উভাৰি কংক বংক গিধে উদৰৰ দূৰৈ নাৰী। এইবিলাক হৈছে শাস্তি কৰে। তাৰপিছত কি হয়? শুনা কহো তাৰ যিমান পাতেক সি যে অতিথি তহন্তে অনেক জন্মৰ পুণ্য নষ্ট হোৱে অতিথি কনো পূজন্তে। যে এজন অতিথিক সেৱা পূজা নকৰিলে কি হয়? যে উপৰি জন্মত জীৱই যিখিনি পুণ্যাত্মক জীৱৰ লগত লৈ অহা পুণ্য সঞ্চয় এই বস্তুবিলাক কি হয়? বিনাশ হয়, অৰ্থাৎ ধ্বংস হয়। অতিথি আহিলে তাংকৈ অৱহেলি আপুনি মাত্ৰ ভুঞ্জয় অন্ন ভুঞ্জয় গোমাংস ভুঞ্জয় জল প্ৰাণ সুৰাময়। অতিথি যেতিয়া গৃহত আহি উপস্থিত হয় সেই অতিথিক অৱহেলা কৰি যি অন্ন খায় তাক কি কৈছে? সেয়া অন্ন নহয়, গোমাংস সদৃশ হয়। আৰু কোনোবাই যেনি চাহ জলপান খাইছে সেয়া কি হয়? সুৰা অৰ্থাৎ মদ হয়। যাৰ গৃহ হন্তে আশা ভংগ হৈ অতিথি জাত বেৰাই তেতিখনে তাৰ দেৱ পিতৃগণ অতিথিৰ সংগে যায়। যে এখন গৃহত অতিথি স্বৰূপে আহি যেতিয়া গৃহস্থৰ ঘৰত মাতি মনৰ যিখিনি আশা অভিলাষত দুআষাৰ কথা পাতিম বুলি বা কিবা এটা পাম বুলি এই আশাভংগ হৈ পেলাই যেতিয়া অতিথি সেই ঘৰখনৰ পৰা যেতিয়া ক্ৰোধত ওলাই গুচি যায় তেতিয়া কি হয়? তেওঁ পিতৃ পিতামহ যেনি স্বৰ্গ অৰ্থাৎ বৈকুণ্ঠটো যেনি থাকে তাৰ পৰা কি হয়? খহি আহি এই ভিক্ষাৰী ঘৰত আহি পেলাই জোলঙা লৈ এই মৰ্ত্যত ঘূৰি ফুৰিবলগীয়া হয় গৃহস্থৰ অধৰ্মৰ ফলত। কোটি কোটি তাৰ শ্ৰাদ্ধ বলি পূজা তেখনে হোৱে বিনাশ পদে পদে আশী ব্ৰহ্ম হত্যা পাপ লাগে যে নয় প্ৰয়াস। অতিথিক যেতিয়া সেৱা পূজা নকৰি যেতিয়া ক্ৰোধত অতিথি গুচি গ'ল তেতিয়া কি হয়? তেওঁলোকে যিমানবিলাক কোটি কোটি মনৰ অভিলাষিত যিবিলাক জল্পনা কল্পনা শ্ৰাদ্ধ বিধি মনত যিবিলাক ভাবে পূজা আদি কৰি বলি এই সকলোবিলাক বিনাশ হয় অৰ্থাৎ সকলোৱে ধ্বংস হয়। আৰু লাহে লাহে সেই কি হয়? ব্ৰহ্ম হত্যা পাপত পৰিবলগীয়া হয়। কৰে দেৱ পূজা নাহি অস্ত্ৰী বুদ্ধি
কপট মাত্ৰ দেখাই অতিথি নুপুজে নানা যজ্ঞ কৰে ইসব নিষ্ফল যায়। যে দেৱক পূজে অৰ্থাৎ কৃষ্ণদেৱকে পুজিলে যেনিবা তাত কি নাই অস্ত্ৰীবুদ্ধি নাই, যিটো ঈশ্বৰৰ যিটো ভক্তিৰ তত্ত্ব এই বস্তুটো নাই। এইটো কি কৈছে যে জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তই মাতৰ ভক্তি পক্ষে ভিত্ত হোৱা সেৱ ঈশ্বৰ। এই জ্ঞানৰ বুদ্ধিটোৰ হীন অৰ্থাৎ নাই। নাইকিয়ে কি কৰে কেৱল কপট কৰি পেলাই দেখুৱায় যে মই এজন গাঁওখনৰ ভিতৰত এজন মুখিয়াল ডাঙৰ ভকত। এইবিলাক গপত তেওঁলোকে কপট কৰি পেলাই মানুহক চতুৰলি কৰি মই বৰ ভাৱত মই এজন ডাঙৰ ভকত চেলেং গামোচা লোৱা মোক সকলোৱে মান কৰক এই গৰ্বতেই তেওঁলোকে মানুহক দেখুৱাই কপট কৰে। যে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই তাৰ মাত্ৰ শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গাই। বাজি গাই ৰাখিলে কিবা পোৱালি দিব নে গাখীৰ দিব। ঠিক এই ভেকশ্যন কৰিলেও আস্তিক ঈশ্বৰ জ্ঞান বুদ্ধি নহয় কেৱল কপট কৰি যদি দেখুৱাই ঠিক বাজি গাইৰ লগত আমাক তুলনা কৰিছে। আমি কেনে মাধ্যমেৰে কৰিব লাগিব ঈশ্বৰ ভক্তি যে জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তই মাতৰ ভক্তি পক্ষে ভিত্ত হোৱা সেৱ ঈশ্বৰ। যে জ্ঞানৰ পক্ষত মনেৰে ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগিব। ভক্তি কৰিবলৈ যাওঁতে কি হ'ব লাগিব আমি চাকৰ সদৃশে ঈশ্বৰ কৃষ্ণক সেৱা কৰিব লাগিব। তেতিয়াহে জীৱৰ গতি তৰিব পাৰিব এই সংসাৰত, এনে তৰিব নোৱাৰে। অতিথি নুপুজে অতিথিক যদি সেৱা পূজা নকৰে যে মনৰ যিবিলাক যজ্ঞ যেনে গাড়ী মটৰ আদি কৰি টকা পইচা ক'ত কেনেকৈ পাম ঠগ প্ৰবঞ্চকে আদি কৰি এইবিলাক কি হয় তেওঁলোকে মহামাৰ আৰ্জি লয়। আমি জানো যে কোনো কাকো ঠগিব নোৱাৰে। কাৰোবাক কোনোবাই ঠগিছে মানে কি তেওঁ নিজে ঠগ খাইছে, তেওঁ সেইটো নিজে আৰ্জি লৈছে। পৰজন্মৰ কাৰণে সেইবিলাক নিকাৰ নিজে ভুঞ্জিব লাগে। আমি এনেকৈ ভাবোঁ যে কোনোবাই আমাক যদি ঠগিছে আমি তাত আমি ভাল পাব লাগে। কিয় সেইটো আমাৰ ষ্টেট বেংকত জমা হৈ আছে। কোনো কাকো ঠগিবলৈ কাৰো বাপৰ শকতি নাই। আৰু আমাৰ তাক হাবি এশো কৰিব নাপায়, খং ৰাগেও ক'ব নাপায়। এদিন ক'ব লাগে আৰু দ্বিতীয়দিন ক'ব নালাগে। কাৰণ আমি এই সংসাৰত একো যেন ভাৱৰীয়া, সেইকাৰণে ঈশ্বৰৰ স্বৰূপে আমি মান্য কৰিব লাগে। য'ত যি মিলে তাতে সন্তোষ হ'লে ভাল হয়। যে এইবিলাক ঠগ প্ৰবঞ্চক এই যাগ যজ্ঞবিলাক কৰিলেও এইবিলাক নিষ্ফল হয় অৰ্থাৎ মিছা হয়, একো লাভ নাই। আমি কেনে মাধ্যমেৰে ঈশ্বৰক ভক্তি কৰিব লাগে। জগতৰে আত্মা কৃষ্ণ পুত্ৰ পিতা মাতা সহিত সুদৰ বন্ধু বান্ধৱ বিধাতা যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগমিতো সমস্তে জগত কৃষ্ণ ব্যতিৰ একে একো বস্তু নাই জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা। ঠিক এনে মাধ্যমেৰে আমি সকলো জীৱক এক আত্মা ঈশ্বৰ স্বৰূপে সেৱা পূজা কৰিলে সকলো মনুষ্য লোকৰ উত্তম হয় আৰু কৃষ্ণও পৰম সন্তোষ হয়। এনে মাধ্যমে আগবাঢ়িলে সকলো উপকাৰ হয়। ইমানতে সবৰ চৰণত সেৱা জনাই আজিলৈ ৰাখিছোঁ গুৰু কৃষ্ণ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মোক দাসহেন মানি ক্ষমি ক কৃপাময়। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি কমায়ং যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা বৈতন কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।